নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ কাৰণে মই এক্সামৰ বিষয়ে আজি ABEB এক্সামৰ কাৰণে অকণমান আলোচনা কৰিম। আপোনালোকে বহুত মোক ল'ৰা কৈ আছে, ভাই বন্ধু বান্ধৱীসকল যিবিলাক আছে চবে মোক কৈ আছে দাদা আপুনি একটা ABEBৰ এক্সামটো কোনবিলাক বেছি ইম্পৰ্টেণ্ট, কেনেধৰণৰ কোৱেশ্চনবিলাক আহিব এইটোও মই আপোনাক কৈ আছোঁ। আপোনাৰ ইমান তাতে যাই কিনে কিছুমান আছে নহয় ৰাতি দিনে পঢ়ি থাকে, এইটো পঢ়ি থাকে মাথাই কাম নকৰা হৈছে এনেকুৱা। মই এটা ট্ৰিক্স কৈ আছোঁ দিয়ক। আপোনালোকে তাতে যেতিয়া এক্সাম দিব, এক্সামৰ ধৰি লওক এতিয়া টাইম নাই আৰু এইকাৰণে কৈছে এতিয়াতো টাইম নাই আৰু পঢ়াৰ। মই ডাইৰেক্ট শ্বৰ্ট ট্ৰিক্স কেইটামান কৈ দি আছোঁ, চবকেইটাৰে কম। আপোনাৰ মেথে হওক, আকৌ জেনেৰেল চায়েন্স আছে, আৰু কি আছে এই গ্ৰামাৰ আছে, আৰু জেনেৰেল নলেজ আছে। এইকেইটাৰ বিষয়ে মই অকণমান শ্বৰ্ট ট্ৰিক্স এইকেইটা মই কৈ আছোঁ আপোনালোকে তাত যাই কিনে এইকেইটা ইয়াদ কৰি যাব। কিহৰ কাৰণে মই প্ৰথমে আপোনাক মেথৰ বিষয়ে কৈ আছোঁ। মেথ বস্তু এনেকুৱা এটা বস্তু জেনেৰেশ্যনে চব মেথ চববিলাকে একেবাৰে কৰিলে নহয়। মেথটো এনেকুৱা বস্তু, ট্ৰিক্স কেইটামান মনত ৰাখিব। যেনেকুৱা বটমাছৰ এটা নিয়ম পৰিব, বটমাছৰ যেনেকুৱা ধৰণৰ কুৱেশ্চন দিয়ক আপোনালোকে পাব লাগিব। সেইকাৰণে কৈছোঁ বটমাছৰ নিয়মটো আপোনালোকে বঢ়িয়া কৰি চাৰ্চ কৰি গুগলত চাৰ্চ কৰি বটমাছৰ নিয়মটো চাব। সূত্ৰটো এনেকুৱা তাত যাই কিনে চাব, আপোনাক সমাধান কৰিব দিব আৰু কিবা কিবি কৰি দিয়ে। এইটো বটমাছৰ নিয়মতে দিব। সেইকাৰণে কৈছোঁ বটমাছৰ নিয়মকেইটা আৰামছে যিমান দিয়ক আপোনালোকে বটমাছটো 2-3টা অংক কৰক, বটমাছৰ আপোনালোকে চব পাই যাব। সেইকাৰণে কৈছোঁ বটমাছৰ সূত্ৰটো আপোনালোকে ভাল কৰি মনত ৰাখক। তাৰপিছত আৰু এটা ধৰি লওক, পাৰ্চেণ্টেজ ওলাব দিয়ে নহয়। পাৰ্চেণ্টেজৰ কাৰণে এটা অংক, 1, 2, 3টা কেইটামান প্ৰিপাৰেশ্যন কৰি যাওক। তাতে যাই কিনে পাৰ্চেণ্টেজৰ অংক আহিবই, এইটো চিয়'ৰ 100% কম্পালচাৰী আহিবই। সেইকাৰণে কৈছোঁ পাৰ্চেণ্টেজৰ বিষয়ে যাতে আপোনাৰ তাত যাই কিনে কোনো ধৰণৰ প্ৰব্লেম নহয়। ABEB এক্সামৰ কথা কৈছোঁ দেই, পুলিচৰ, অসম পুলিচৰ যিটো ABEB এইটোৰ কথা কৈছোঁ। এই পাৰ্চেণ্টেজৰ ধৰণে কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু ধৰি লওক এটা পাৰ্চেণ্টেজ গ'ল, লসাগু গসাগু এইটো ওলাব দিলেও যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। এইটোৱে এটা আহিব মেথৰ, এইটোৱে এটা আহিব পাৰে। আৰু আহিব পাৰে এইটো 100% আহিব। এইটো মোৰ ফালৰ পৰা কৈ আছোঁ। মই যিহেতু দিছোঁ, মোৰ এক্সপিৰিয়েঞ্চ আছে অকণমান। মই আগত দিছিলোঁ, বহুত মই এক্সাম দিলোঁ, দি কিনে গম পালোঁ নহয়। তাৰপিছত আৰু এটা কনফিডেঞ্চ ৰাখক, লাভ লোকচানৰ এটা অংক আছে। লাভ লোকচানৰ এটা সূত্ৰ এটা মনত কৰি যাওক। তাতে যাই কিনে লাভ লোকচানৰ অংক আহিবই, 1 বা 2টা আহিবই। আপোনাৰ তাত যাই কিনে যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। লাভ লোকচান 3, 4, 5টা আপোনাৰ যিমান টাইম আছে আপোনালোকক কৰি লওক। সেইকাৰণে কৈছোঁ তাতে যাই কিনে যাতে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। আপোনাক এইটো লাভ লোকচানৰ গ'ল। আৰু এতিয়া ধৰক আপোনাৰ বহুত ধৰণৰ এনেকুৱা, মই যেনেকুৱা ক'লোঁ এক্সামৰ বিষয়ে যিটো সূত্ৰকেইটা টিপছ কেইটা ক'লোঁ, এই টিপছ কেইটা আপোনালোকে মনত ৰাখিব। আৰু এনেকুৱা আছে কেইটামান আপোনালোকক এতিয়া মোৰ সময় নাই, কেইটামান কম। এতিয়া ধৰক এতিয়া আপোনাক জেনেৰেল নলেজৰ কথা কৈ আছোঁ। জেনেৰেল নলেজে এনেকুৱা কাৰেণ্ট এফেয়াৰ কেইটা মনত ৰাখিব। পুৰণি বস্তু যিকেইটা, এইকেইটা বস্তু মনত ৰাখিব। আটাইতকৈ পুৰণি, আটাইতকৈ চবতকৈ পুৰণা কি ডাঙৰ আকৌ মহাদেশ, মহাসাগৰ আৰু বিখ্যাত বস্তুকেইটা আপোনালোকে মনত ৰাখি যাব। আৰু পুৰণি বস্তুকেইটা মনত ৰাখি যাব। আৰু নতুন কাৰেণ্ট কি হ'ল, কোনটো চেঞ্জ হ'ল, মন্ত্ৰীৰ পৰা ধৰি খেল ধেমালিৰ পৰা যিকোনো বস্তু নতুন বস্তুবিলাক মনত ৰাখিব। এইটো হৈছে কাৰেণ্ট এফেয়াৰ। এইকেইটা বস্তু আহিবই তাতে যাই কিনে। কেইটামান বস্তু ক'লোঁ নহয়, টিপছ যদি আপোনালোকে মনত ৰাখে, তাত যাই কিনে এক্সামত আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। তাত মই ক'লোঁ 100% গেৰাণ্টি দি কৈ আছোঁ দেই। আৰু জেনেৰেল নলেজটো এইটো গ'ল। এতিয়া ধৰক গ্ৰামাৰত তেনেকুৱা এটা আছে। ধৰক প্ৰিপাৰেশ্যন কেইটামান গ্ৰামাৰৰ ৰুলছ কৈ আছোঁ। প্ৰিপাৰেশ্যন কৰি যাওক যাতে ধৰক কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু টেন্সটো আহিবই। টেন্স এটা আহিবই, এটা নহ'লে 2টা আহিবই। আধা নম্বৰটো এতিয়া 2-3টাও দিব পাৰে, কি ডাঙৰ কথা। সেইকাৰণে কৈছোঁ টেন্সৰ বিষয়ে পঢ়ি যাওক, কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু কি যাতে এইটো ভয়েছো উল্টা কৰি দিব পাৰে, এইটোৱে এটা দিয়ে। সেইকাৰণে এইটোও ভালকৈ পঢ়ি যাওক। নেৰেশ্যন আছে, এইটোও পঢ়ি যাওক। তাতে যাই কিনে কোনো ধৰণৰ প্ৰব্লেম নহয়। সেইকাৰণে কৈছোঁ আপোনালোকে ভাল কৰি এক্সাম দিয়ক। মই ভাবোঁ যে চবৰে চাকৰি হওক। মই বিচাৰোঁ ল'ৰা মানুহৰ লাইফত বহুত হেডেক আহে, বহুত এটা বৰ ডাঙৰ হওঁতে ফেমিলিৰ এটা দায়িত্ব আহি যায় আৰু কিবা কিবি হৈ যায়। সেইকাৰণে কৈছোঁ আপোনালোকে ভাল কৰি প্ৰিপাৰেশ্যন কৰক। এতিয়া আৰু টাইম নাই। আপোনালোকে এতিয়াৰ পৰা মই কৈছোঁ আপোনালোকে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক ষ্টাডিটো। মই যেনেকৈ কৰিলোঁ চবকেইটাৰে এনেকৈ ট্ৰিক্স ওলাই আপুনি পঢ়ক। তেতিয়া আপোনাৰ এক্সামটো বহুত ভাল হ'ব। মই ক'লোঁ নহয়, যদি পাছ নকৰে তেতিয়া মোক ক'বা দাদা মই পাছ কৰিব পৰা নাই। যদি এইকেইটা কমপ্লিট কৰি যোৱা নহয়, কেতিয়াও আপোনাক ফেইল নকৰাই, মই ক'লোঁ নহয়
আপুনি কেতিয়াও ফেইল নকৰা সেইকাৰণে কৈছোঁ আপোনাৰ মানে এইকেইটা বস্তু মানে কমপ্লিট কৰি যাওক কোনো প্ৰব্লেম নহ'ব বিন্দাছ আপুনি এক্সামটো আৰামছে পাছ কৰিব আৰু ভাইবাৰতো একো টেনশ্যন নাই আপোনাৰ 90% 99% মানে চিয়'ৰ এইটোত যদি পাছ কৰা নহয় 99% আপোনাৰ মানে চাকৰিটো কনফাৰ্ম হ'ব কিহৰ কাৰণে কৈছোঁ মানে ইয়াতে বেছি নম্বৰ আছে ভাইবাত বেছি নম্বৰ নাই ভাইবা আৰু NCG এইগিলা বেছি নাই যাৰ এক্সট্ৰা NCG আছে তাৰ কথা বেলেগ আপুনি যদি মানে ভাইবাৰ কাৰণে 5 নম্বৰ আছে এইটো কোনো টেনশ্যন নাই এক্সামটো যদি ভালকৈ দিব পাৰে আপোনাৰ ভাইবাত মানে কি আৰু আছে আপুনি যদি ইয়াতে দেখোন 40 বা 5 নম্বৰ এক্সট্ৰাই পাই দিলে ভাইবাৰ লগত কোনো কথাই নাই সেইকাৰণে কৈছে আপোনাৰ মানে এক্সামটো ভালকৈ দিয়ক তাৰপিছত ভাইবাৰ কাৰণে মই পিছত ভিডিঅ' লৈ আহিম আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে যাতে মই আজি মানে এইটোৱে মোৰ টাইম নাই মোৰ আজি বেলেগ জেগাত মানে খেল আছে মানে খেলিব যাম আৰু টাইম নাই এইকাৰণে আপোনাক কৈ আছোঁ আপুনি ইয়াৰ পৰাই মানে মোৰ ভিডিঅ'কেইটা চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিমান আছে মানে বেলেগক শ্বেয়াৰ কৰি দিয়ে মানে কমেণ্ট কৰি দিবা যে এইটো ল'ৰা এনেকুৱা নতুন চেনেল খুলিছে চিডিঅ' স্পকেন এইটোৱে ইয়াৰ পৰাই মই শেষ কৰিলোঁ জয় হিন্দ জয় ভাৰত